নমস্কাৰ ইস্পামনি হেলম ধেমাজি চিমেণ্ট চাপৰিৰ পৰা মই ইস্পামনিয়ে আপোনালোক সকলোকে পুনৰ পৰা আমাৰ আন এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিম আপোনালোকে আগৰ দৰে আজি ভিডিঅ'টো চাই ভাল পাব আৰু আকৌ আজি আপোনালোকৰ বাবে খুব ধুনীয়া ধুনীয়া একদম নতুন নতুন কালেকশ্যন লৈ আহিছোঁ আৰু বহুত ৰেহাই মূল্য লৈ আহিছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু আমাৰ ভিডিঅ' চাই যদি ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু পেজটো যদি ফ'ল' কৰা নাই তেতিয়াহ'লে ফ'ল' কৰি ল'ব যাতে আমি ভিডিঅ'সমূহ যেতিয়াই দিম তেতিয়া আপোনালোকে আমাৰ ভিডিঅ'সমূহ চাই আমাৰ পৰা ধুনীয়া ধুনীয়া কাপোৰবোৰ ল'ব পাৰিব আৰু আপোনালোকে যদি আমাৰ কালেকশ্যনসমূহ নিজে আহি যদি চাব বিচাৰে আহিব পাৰিব। আমাৰ দোকানখন আছে ধেমাজি ডিষ্ট্ৰিক্ট চিমেণ্ট চাপৰিত আৰু যিসকলে আহিব নোৱাৰে অনলাইন যোগে ল'ব বিচাৰে আপোনালোকে অনলাইন পে'মেণ্ট কৰি অসমৰ যিকোনো জেগাৰ পৰা DDDC আৰু পষ্ট অফিচ যোগে ল'ব পাৰিব আৰু অসমৰ বাহিৰৰ পৰা যদি ল'ম বুলি ভাবে তেতিয়াও ল'ব পাৰিব, কিন্তু অসমৰ বাহিৰত হ'লে শ্বিপিংটো এক্সট্ৰা আহিব আৰু কোনোবা যদি আমাৰ পৰা হ'লচেলো যদি ল'ম বুলি ভাবে তেতিয়াহ'লে আমাৰ পৰা হ'লচেলো ল'ব পাৰিব। আমাৰ হ'লচেলো দিয়া হয় আৰু আপোনালোকে আমাৰ পৰা হ'লচেলত হওক বা ৰিটেইলত হওক বহুত কমতে পাব, বহুত ৰেহাই মূল্যত পাব। গতিকে আপোনালোকে যদি ল'ম বুলি ভাবে তেতিয়াহ'লে আমাক হোৱাটছআপ কৰিব। আমাৰ হোৱাটছআপ নাম্বাৰ হৈছে 9706519128 এই নাম্বাৰটোত আপোনালোকে আমাক হোৱাটছআপ কৰিব আৰু নাম্বাৰটো স্ক্ৰীণত দিয়া আছে, এটা আপোনালোকে ভালকৈ চাই ল'ব। ঠিক আছে, তেতিয়াহ'লে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি দিম। আজি মই পোনপ্ৰথমে খুব ধুনীয়া এযোৰ ৰাণী পিংকৰ যোৰাৰ সৈতে ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। এইখন আহিব ইয়াৰে চাদৰখন চাব পাৰে, খুব ধুনীয়া। চাদৰখনৰ আচলতে যেনটো খুব ধুনীয়াকৈ পকেট গাই কৰি এনেধৰণে মাল্টি কালাৰ দি কাম কৰা থাকিব এনেকৈ খুব ধুনীয়াকৈ আৰু খুব ধুনীয়া ফিনিচিং কৰা হৈছে ফুলৰ কামখিনি, পূৰা এনেকৈ মিহি ফুলত ভচা হৈছে ফুলৰ কামখিনি, বহুত বেছি ধুনীয়া কাপোৰযোৰ। আৰু চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ বুটা বচা থাকিব, এনেধৰণে ধুনীয়াকৈ বুটা বচা থাকিব। আৰু এইখন আহিব ইয়াৰে মেখেলাখন। মেখেলাখন এনেকৈ আঁতৰ ফালেকে কাম কৰা থাকিব, ইয়াৰ কামখিনি পটনজাৰী কৰা হৈছে আৰু কাপোৰযোৰ আহল বহল দীঘল থাকিব। আৰু এইকেইটা আহিব ইয়াৰ ছাইডৰ পটিকেইটা খুব ধুনীয়াকৈ এনেকৈ ভকেটিয়াই কৰি দিয়া হৈছে, এনেকৈ খুব ধুনীয়া লাগিছে। আৰু লগত থাকিব এখন ব্লাউজৰ পিচটো ইয়াতে লাগি থাকিব আৰু হাতত দিবৰ কাৰণে এনেকুৱা ধৰণৰ এটা পটি থাকিব। আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 2750 ল'ব পাৰিব। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব। আৰু নেক্সট এযোৰ দেখুৱাব লৈছোঁ, খুব ধুনীয়া এযোৰ ব্লেক কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ। এইখন আহিব চাদৰখনৰ আচলত জানো খুব ধুনীয়াকৈ ভকেট গাই কৰি এনেকৈ ডাবুল গাই কৰি দিয়া হৈছে আৰু ওপৰত এনেকৈ পাহাৰ ডিজাইন কৰি দিয়া হৈছে। পূৰা ধুনীয়াকৈ এনেধৰণে মাল্টি কালাৰ দি কাম কৰা থাকিব, খুব বেছি ধুনীয়া আৰু খুব ধুনীয়া ফিনিচিং কৰা হৈছে ফুলৰ কামখিনি, পূৰা মিহি ফুলত বাছি দিয়া হৈছে। আৰু চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ বুটা বচা থাকিব আৰু কাপোৰযোৰ আহল বহল দীঘল থাকিব, ওখ পাখ সকলোৱে পৰিধান কৰিব পাৰিব। আৰু কোৱালিটি আপোনালোকে সদায় আমাৰ পৰা ভাল পাব, খুব ধুনীয়া কোৱালিটি পাব। আৰু এইখন আহিব ইয়াৰে মেখেলাখন এনেকৈ আঁতৰ ফালেকে পূৰা কাম কৰা থাকিব আৰু ইয়াৰ কামখিনি পটনজাৰী কৰা হৈছে। আৰু এইকেইটা আহিব ছাইডৰ পটিটো চাব পাৰে, খুব ধুনীয়াকৈ পকেট গাই এনেকৈ এনেধৰণে খুব ধুনীয়াকৈ ডাঙৰ ডাঙৰকৈ কৰি দিয়া হৈছে। আৰু লগত থাকিব এখন ব্লাউজৰ পিচ আৰু ব্লাউজৰ হাতত দিবৰ কাৰণে এনেকুৱা ধৰণৰ ছেম এটা পটি থাকিব। আৰু এইযোৰো ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 2750 ল'ব পাৰিব। আৰু নেক্সট এযোৰ দেখুৱাব লৈছোঁ, খুব ধুনীয়া এযোৰ অৰেঞ্জ কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ। এইখন আহিব চাদৰখনৰ আচলৰ ডিজাইনটো খুব ধুনীয়াকৈ বিচনী ঘাইকৈ এনেকৈ ডাবুল ঘাই কৰি দিয়া হৈছে, ওপৰত এনেকৈ সৰুকৈ এটা গাই কৰি দিয়া হৈছে আৰু এনেকৈ ওপৰত পাহাৰ ডিজাইন কৰি দিয়া হৈছে ধুনীয়াকৈ। আৰু খুব ধুনীয়াকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব আৰু খুব ধুনীয়া ফিনিচিং কৰা হৈছে ফুলৰ কামখিনি। আৰু চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ ধুনীয়াকৈ বুটা বচা থাকিব আৰু কাপোৰযোৰ আহল বহল দীঘল থাকিব। এইখন আহিব মেখেলাখন এনেকৈ ধুনীয়াকৈ ওপৰলৈকে কাম কৰা থাকিব আৰু ইয়াৰ কামখিনি পটনজাৰী কৰা হৈছে। আৰু এইকেইটা আহিব ছাইডৰ পটিতে এনেধৰণে খুব ধুনীয়াকৈ এনেধৰণে আহিব আৰু লগত থাকিব এখন ব্লাউজৰ পিচ আৰু হাতত দিবৰ কাৰণে এনেকুৱা ধৰণৰ এটা পটি থাকিব। আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 2750 ল'ব পাৰিব। আৰু এইযোৰ দেখুৱাব লৈছোঁ, খুব ধুনীয়া এযোৰ ৰেড কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ। এইখন আহিব ইয়াৰ চাদৰখনৰ আচলতে খুব ধুনীয়াকৈ ভকেট গাই কৰি এনেকৈ ডাবুল ঘাই কৰি দিয়া হৈছে আৰু ওপৰত এনেকৈ পাহাৰ ডিজাইন কৰি দিয়া হৈছে সৰুকৈ আৰু খুব ধুনীয়াকৈ এনেকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব। আৰু চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ দুটাকৈ মাজে মাজে ধুনীয়াকৈ বুটা বচা থাকিব, কোৱালিটি বহুত ভাল হয়, ফিনিচিং খুব ধুনীয়া। আৰু এইখন আহিব ইয়াৰে মেখেলাখন চাব পাৰে, মেখেলাখন খুব ধুনীয়াকৈ ওপৰলৈকে কাম কৰা থাকিব, ইয়াৰ কামখিনি পটনজাৰী কৰা হৈছে। আৰু এইকেইটা আহিব ছাইডৰ
চাইডৰ পুটিকেইটা খুব ধুনীয়া মৰম লগাকৈ এনেকৈ সৰু সৰুকৈ পকেট গাই কৰি দিয়া হৈছে আৰু লগত থাকিব এখন ব্লাউজৰ পিচ এইখন আহিব ব্লাউজৰ পিচ আৰু হাতত দিবলৈ এনেকুৱা ধৰণৰ এটা পটি থাকিব আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 2750তে ল'ব পাৰিব নেক্সট এযোৰ দেখুৱাব লৈছোঁ খুব ধুনীয়া এযোৰ ৰয়েল ব্লু কালাৰ যোৱা এযোৰ দেখুৱাব লৈছোঁ এইখন আহিব চাদৰখনৰ আচলতে খুব ধুনীয়াকৈ পকেট গাইকৈ এনেকৈ মাল্টি কালাৰ দি কাম কৰা হৈছে ধুনীয়াকৈ এনেকৈ গোটেই কামখিনি মাল্টি কালাৰ দি কৰা হৈছে আৰু খুব ধুনীয়া ফিনিচিঙত কৰা হৈছে ফুলৰ কামখিনি আৰু চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ তিনিটাকৈ ঘনকৈ বুটা বচা থাকিব কাপোৰযোৰ খুব বেছি মৰম লাগিছে খুব বেছি ধুনীয়া আৰু এইখন আহিব ইয়াৰে মেখেলাখন একো আঁতৰৰ ফালে কাম কৰা থাকিব ইয়াৰ কামখিনি ভৰপূৰকৈ কৰা হৈছে আৰু এইকেইটা আহিব চাইডৰ পুটিকেইটা খুব ধুনীয়াকৈ এনেধৰণে পকেট গাইকৈ এনেকৈ মাল্টি কালাৰ দি কাম কৰা হৈছে আৰু লগত থাকিব এখন ব্লাউজৰ পিচ আৰু হাতত দিবৰ কাৰণে এনেকুৱা ধৰণৰ এটা পুটি থাকিব আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 2850 ল'ব পাৰিব আৰু নেক্সট এযোৰ দেখুৱাব লৈছোঁ খুব ধুনীয়া এযোৰ গল্ডেন য়েল্ল' কালাৰ যোৱা এযোৰ দেখুৱাব লৈছোঁ এইখন আহিব চাদৰখনৰ আচলতে খুব ধুনীয়াকৈ বিচনী ঘাইকৈ এনেকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব এনেকৈ খুব ধুনীয়াকৈ এনেকৈ কৰা থাকিব আৰু চাদৰখনৰ মাজে মাজে এনেধৰণে দুটা বচা থাকিব গোটেই গাতে আৰু এইখন আহিব ইয়াৰে মেখেলাখন একো আঁতৰৰ ফালে কাম কৰা থাকিব আৰু কাপোৰযোৰ একদম আহল বহল দীঘল থাকিব কোৱালিটি বহুত ভাল হয় ফিনিচিং খুব ধুনীয়া হ'ব কোনো কমপ্লেইন নাই আৰু এইকেইটা আহিব ইয়াৰ চাইডৰ পুটিকেইটা আৰু লগত থাকিব এখন ব্লাউজৰ পিচটো এনেকৈ ইয়াতে লাগি থাকিব আৰু হাতত দিবৰ কাৰণে সৰুকৈ এটা পটি থাকিব আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 2750 ল'ব পাৰিব আৰু নেক্সট এযোৰ দেখুৱাব লৈছোঁ খুব ধুনীয়া এযোৰ ৰেড কালাৰ যোৱা এযোৰ দেখুৱাব লৈছোঁ এইখন চাওক এইখন আহিব চাদৰখনৰ আচলতে খুব ধুনীয়াকৈ পকেট গাইকৈ এনেদৰে মাল্টি কালাৰ দি কাম কৰা থাকিব ফুলৰ কামখিনি চাব পাৰে খুব ধুনীয়া ফিনিচিঙত কৰা হৈছে পুৰা ধুনীয়াকৈ এনেকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব আৰু চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ সৰু সৰু বুটা বচা থাকিব আৰু এইখন আহিব মেখেলাখন চাব পাৰে মেখেলাখনৰ ধুনীয়াকৈ এনেকৈ ওপৰলৈকে কাম কৰা থাকিব আৰু এইকেইটা আহিব ইয়াৰে চাইডৰ পুটিকেইটা এনেকৈ খুব ধুনীয়াকৈ পকেট গাইকৈ এনেকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব আৰু লগত থাকিব এখন ব্লাউজৰ পিচ আৰু ব্লাউজৰ হাতত দিবৰ কাৰণে এনেকুৱা ধৰণৰ এটা পটি থাকিব আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 2850 ল'ব পাৰিব আৰু নেক্সট এযোৰ দেখুৱাব লৈছোঁ খুব ধুনীয়া এযোৰ ৰাণী পিংকৰ যোৱা এযোৰ দেখুৱাব লৈছোঁ এইখন আহিব চাদৰখনৰ আচলতে খুব ধুনীয়াকৈ এনেকৈ বিচনী ঘাইকৈ এনেকৈ মাল্টি কালাৰ দি কাম কৰা হৈছে আৰু খুব ধুনীয়া ফিনিচিঙত কৰা হৈছে ফুলৰ কামখিনি পূৰা মিহিকৈ এনেকৈ ফুলখিনি বাছি দিয়া হৈছে আৰু খুব ধুনীয়াকৈ এনেকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব আৰু চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ ঘনকৈ বুটা বচা থাকিব কাপোৰযোৰ খুব বেছি মৰম লগা আৰু এইখন আহিব মেখেলাখনো এনেধৰণে ওপৰলৈকে কাম কৰা থাকিব ইয়াৰ কাপোৰযোৰ একদম আহল বহল দীঘল থাকিব আৰু এইকেইটা আহিব ইয়াৰ চাইডৰ পুটিকেইটা এনেকৈ খুব ধুনীয়াকৈ বিচনী ঘাইকৈ এনেকৈ ফুলপটি কৰি দিয়া হৈছে ধুনীয়াকৈ আৰু মাল্টি কালাৰ দি কাম কৰা হৈছে আৰু লগত থাকিব ব্লাউজৰ পিচ আৰু হাতত দিবৰ কাৰণে বিচনী ঘাই এটা ফুলপটি কৰি দিয়া হৈছে আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 3650 ল'ব পাৰিব আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব নেক্সট এযোৰ দেখুৱাব লৈছোঁ খুব ধুনীয়া এযোৰ পেৰট গ্ৰীণ কালাৰ যোৱা এযোৰ দেখুৱাব লৈছোঁ এইখন আহিব চাদৰখনৰ আচলতে খুব ধুনীয়াকৈ বিচনী ঘাইকৈ এনেধৰণে মাল্টি কালাৰ দি কাম কৰা থাকিব খুব ধুনীয়া ফিনিচিঙত কৰা হৈছে ফুলৰ কামখিনি আৰু পূৰা ধুনীয়াকৈ এনেকৈ খুব ধুনীয়া কালাৰ কম্বিনেশ্যনত কৰা হৈছে খুব ধুনীয়া ফিনিচিং কৰা হৈছে আৰু চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ ধুনীয়াকৈ বুটা বচা থাকিব কাপোৰযোৰ আহল বহল দীঘল থাকিব ওখ বা সকলোৱে পৰিধান কৰিব পাৰিব আৰু এইখন আহিব ইয়াৰে মেখেলাখন চাব পাৰে মেখেলাখন পূৰা ওপৰলৈকে কাম কৰা থাকিব এনেকৈ পূৰা হেভিকৈ কৰি দিয়া হৈছে আৰু এইকেইটা আহিব চাইডৰ পুটিটো এনেকৈ খুব ধুনীয়াকৈ এনেধৰণে আহিব বিচনী ঘাইকৈ এনেকৈ ফুলপটি কৰি দিয়া হৈছে আৰু খুব ধুনীয়াকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব বহুত বেছি ধুনীয়া কাপোৰযোৰ কোৱালিটি একদম বহুত বেছি ধুনীয়া হয় ফিনিচিং খুব ধুনীয়া আৰু এইখন আহিব ইয়াৰে ব্লাউজৰ পিচটো আৰু হাতত দিবৰ কাৰণে হেভিকৈ এনেকৈ কাম কৰি দিয়া হৈছে আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 3750 ল'ব পাৰিব আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত হয় তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব নেক্সট এযোৰ দেখুৱাব লৈছোঁ খুব ধুনীয়া এযোৰ ৰয়েল ব্লু কালাৰ যোৱা এযোৰ দেখুৱাব লৈছোঁ এইখন আহিব চাদৰখনৰ আচলতে খুব
ধুনীয়াকৈ ভকেট গাইকৈ এনেকৈ ডাবুল খাই কৰি দিয়া হৈছে, পূৰা হেভিকৈ পূৰা ওপৰলৈকে কাম কৰা হৈছে আৰু খুব ধুনীয়া ফিনিচিং কৰা হৈছে ফুলৰ কামখিনি এনেধৰণে। আৰু চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ ঘন ঘনকৈ বুটা বচা থাকিব। আৰু এইখন আহিব ইয়াৰে মেখেলাখনো পূৰা ওপৰলৈকে কাম কৰা থাকিব। ইয়াৰ কামখিনি পপুলাৰি কৰা হৈছে। আৰু এইখন আহিব ব্লাউজৰ পিচটো এনেধৰণে হেভিকৈ আহিব, এনেকৈ আহিব, পূৰা হাতত দিবৰ কাৰণে হেভিকৈ কাম কৰি দিয়া হৈছে। আৰু এইকেইটা আহিব ছাইডৰ পটিকেইটা ফুল পটি কৰি দিয়া হৈছে, ভকেট গাইকৈ এনেকৈ ফুল পটি কৰি দিয়া হৈছে আৰু ধুনীয়াকৈ এনেধৰণে মাল্টিকালাৰ দি কাম কৰি থাকিব। আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 3850 ল'ব পাৰিব। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব। নেক্সট এযোৰ দেখুৱাব লৈছোঁ, খুব ধুনীয়া এযোৰ বটল গ্ৰীণ কালাৰযোৰ এযোৰ দেখুৱাব লৈছোঁ। এইখন চাব পাৰে। এইখন আহিব চাদৰখনো আচলতে খুব ধুনীয়াকৈ বিচনী ঘাইকৈ এনেকৈ মাল্টিকালাৰ দি কাম কৰা থাকিব। এনেধৰণে খুব ধুনীয়াকৈ ওপৰলৈকে কাম কৰা থাকিব আৰু ধুনীয়া ফিনিচিঙত কৰা হৈছে ফুলৰ কামখিনি। আৰু চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ এনেধৰণে বুটা বচা থাকিব, আহল বহল দীঘল থাকিব কাপোৰযোৰ। আৰু এইখন আহিব মেখেলাখন এনেকৈ ওপৰলৈকে কাম কৰা থাকিব, এনেকৈ খুব ধুনীয়াকৈ ওপৰলৈকে কাম কৰা থাকিব। আৰু ইয়াৰ কামখিনি পপুলাৰি কৰা হৈছে। আৰু এইকেইটা আহিব ছাইডৰ পটিকেইটা খুব ধুনীয়াকৈ এনেকৈ বিচনী ঘাইকৈ এনেধৰণে ফুল পটি কৰি দিয়া হৈছে আৰু ধুনীয়াকৈ মাল্টিকালাৰ দি কাম কৰা থাকিব। পটিকেইটা খুৱাই ল'লে খুব বেছি ধুনীয়া লাগিব কাপোৰযোৰ। আৰু লগত থাকিব ব্লাউজৰ পিচ আৰু হাতত দিবৰ কাৰণে বিচনী ঘাই ফুল পটি এটা কৰি দিয়া হৈছে। আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 3750 ল'ব পাৰিব। আৰু নেক্সট এযোৰ দেখুৱাব লৈছোঁ, খুব ধুনীয়া এযোৰ ব্লেক কালাৰ এযোৰ দেখুৱাব লৈছোঁ। এইখন আহিব চাদৰখন চেল্ফ কৰি আহিব, এনেকৈ ধুনীয়াকৈ চাব পাৰে, পূৰা একদম পাহাৰ ডিজাইন কৰি দিয়া, পূৰা হেভিকৈ কৰি দিয়া হৈছে। পাৰিটোত এনেধৰণে পাহাৰ ডিজাইন কৰি দিয়া হৈছে। আৰু আচলৰ ডিজাইনটো চাব পাৰে, খুব ধুনীয়াকৈ বিচনী ঘাইকৈ এনেধৰণে মাল্টিকালাৰ দি কাম কৰা থাকিব আৰু খুব ধুনীয়া ফিনিচিঙত কৰা হৈছে, পূৰা হেভিকৈ কৰি দিয়া হৈছে। আৰু পাৰিটো চাব পাৰে আপোনালোকে, পূৰা ধুনীয়াকৈ এনেধৰণে আহিব, খুব বেছি ধুনীয়া। আৰু চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ পূৰা হেভিকৈ কাম কৰি দিয়া হৈছে, খুব ধুনীয়া হেভি এযোৰ যোৰা হয়, পিন্ধিলে বহুত বেছি ধুনীয়া লাগিব। আৰু এইখন আহিব ইয়াৰে মেখেলাখন, কাপোৰযোৰ একদম একেবাৰে আহল বহল দীঘল থাকিব, ওপৰৰ পৰা ওপৰলৈ ফল্ডান কৰিব পাৰিব। আৰু ইয়াৰ কামখিনি পপুলাৰি কৰা হৈছে। আৰু লগত থাকিব ব্লাউজৰ পিচটো এনেধৰণে হেভিকৈ আহিব, হাতত দিবৰ কাৰণে ধুনীয়াকৈ এনেকৈ হেভিকৈ কাম কৰি দিয়া হৈছে। আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 3850 ল'ব পাৰিব। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বটটো লৈ ৰাখিব। আৰু নেক্সট এযোৰ দেখুৱাব লৈছোঁ, খুব ধুনীয়া এযোৰ গল্ডেন য়েল্ল' কালাৰযোৰ এযোৰ দেখুৱাব লৈছোঁ। এইখন আহিব চাদৰখনৰ আচলতে খুব ধুনীয়াকৈ বিচনী ঘাইকৈ এনেধৰণে মাল্টিকালাৰ দি কাম কৰা হৈছে আৰু খুব ধুনীয়া ফিনিচিঙত কৰা হৈছে ফুলৰ কামখিনি এনেধৰণে। আৰু চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ দুটাকৈ ঘন ঘনকৈ বুটা বচা থাকিব চাদৰখনৰ গোটেই গাতে। আৰু এইখন আহিব ইয়াৰে মেখেলাখন এনেকৈ আঁতৰ ওপৰলৈকে কাম কৰা থাকিব, ইয়াৰ কামখিনি পপুলাৰি কৰা হৈছে। আৰু এইকেইটা আহিব ছাইডৰ পটিকেইটা চাব পাৰে, খুব ধুনীয়াকৈ বিচনী ঘাইকৈ এনেকৈ ফুল পটি কৰি দিয়া হৈছে আৰু ধুনীয়াকৈ এনেধৰণে মাল্টিকালাৰ দি কাম কৰা থাকিব। আৰু লগত থাকিব এখন ব্লাউজৰ পিচ আৰু হাতত দিবৰ কাৰণে বিচনী ঘাই এটা ফুল পটি কৰি দিয়া হৈছে ডাঙৰকৈ। আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 3650 ল'ব পাৰিব। আৰু কাপোৰযোৰ যদি পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বটটো লৈ ৰাখিব। নেক্সট এযোৰ দেখুৱাব লৈছোঁ, খুব ধুনীয়া এযোৰ চি গ্ৰীণ কালাৰযোৰ এযোৰ দেখুৱাব লৈছোঁ। কালাৰটো খুব বেছি মৰম লগা। এইখন আহিব চাদৰখনো আচলতে খুব ধুনীয়াকৈ বিচনী ঘাইকৈ এনেকৈ ডাবুল খাই কৰি দিয়া হৈছে। মই ওচৰৰ পৰা দেখুৱাই দিছোঁ, খুব ধুনীয়া ফিনিচিঙত কৰা হৈছে ফুলৰ কামখিনি, পূৰা ধুনীয়া ঘন ফুলত বাছি দিয়া হৈছে, এনেকৈ ধুনীয়াকৈ মাল্টিকালাৰ দি কাম কৰা হৈছে, পূৰা ওপৰলৈকে কৰা হৈছে হেভিকৈ। আৰু চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেধৰণে কাম কৰা থাকিব, খুব বেছি ধুনীয়া কাপোৰযোৰ আৰু কালাৰ একদম বহুত বেছি ধুনীয়া। আৰু এইখন আহিব ইয়াৰে মেখেলাখন এনেধৰণে ওপৰলৈকে কাম কৰা থাকিব, ইয়াৰ কামখিনি পপুলাৰি কৰা হৈছে, ফিনিচিং খুব ধুনীয়া, কোৱালিটি আপোনালোকে বহুত ভাল পাব আৰু পিয়ৰ ধেমাজি মাটিশালত পোৱা। আৰু এইকেইটা আহিব
ছাইডৰ পটিটো এনেকৈ খুব ধুনীয়াকৈ বিচনী হৈ গৈ এনেকৈ ফুলপটি কৰি দিয়া হৈছে আৰু লগত থাকিব ব্লাউজৰ পিচ আৰু ব্লাউজৰ হাতত দিবৰ কাৰণে এনেকুৱা ফুলপটি এটা থাকিব বিচনী খাই আৰু এযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 3750তে ল'ব পাৰিব আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব আৰু ভিডিঅ'টো আজি ইমানেই আছিলে আশা কৰিম আপোনালোকে আমাৰ ভিডিঅ'টো চাই ভাল পালে আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু নেক্সট এটা ভিডিঅ' লগ পোৱাৰ আশাৰে আজি